ক্রীড়া বার্তা। নমস্কাৰ শ্ৰোতাসকল, ইংৰাজী নৱবৰ্ষৰ ওলগ জনাই আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ বছৰৰ প্ৰথমটো ক্ৰীড়া বাৰ্তা পঢ়িছোঁ মই পুলক গগৈয়ে। আজিৰ ক্ৰীড়া বাৰ্তাত 2023 বৰ্ষৰ ক্ৰীড়া ক্ষেত্ৰৰ উল্লেখনীয় ঘটনাসমূহৰ বিষয়ে আলোকপাত কৰিব বিচাৰিছোঁ। চীনৰ হাংঝৌত অনুষ্ঠিত 2023 বৰ্ষৰ এছিয়ান গেমছত ভাৰতে 28টা সোণ, 38টা ৰূপ আৰু 41টা ব্ৰঞ্জসহ মুঠ 107টা পদক লাভ কৰি অভিলেখ গঢ়িবলৈ সমৰ্থ হয়। কোভিড-19ৰ বাবে এবছৰ পলমকৈ অনুষ্ঠিত হোৱা এই খেলত 45খন দেশৰ 12,407 গৰাকী খেলুৱৈয়ে 40বিধ খেলত অংশগ্ৰহণ কৰে। 23 ছেপ্টেম্বৰৰ পৰা 8 অক্টোবৰলৈ অনুষ্ঠিত এই প্ৰতিযোগিতাত দেশৰ 655 গৰাকী খেলুৱৈয়ে ভাগ লয়। এইবাৰৰ এছিয়ান গেমছত অসমৰ 7 গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰে। 655জনীয়া ভাৰতীয় দলক অসমৰ লাভলীনা বৰগোহাঁই, শিৱ থাপা, অস্মিতা চলিহা, অম্লান বৰগোহাঁই, জাহ্নৱী শৰ্মা, উমা চেত্ৰী আৰু প্ৰিয়া দেৱীয়ে প্ৰতিনিধিত্ব কৰে। 2023 বৰ্ষত আন এগৰাকী অসম সন্তান অনিস্মিতা কোঁৱৰে ৰাষ্ট্ৰীয় পৰ্যায়ত সফলতা অৰ্জন কৰে। খেলো ইণ্ডিয়া পেৰা গেমছত অনিস্মিতাই স্বৰ্ণ পদক অৰ্জন কৰি প্ৰথমগৰাকী অসমীয়া খেলুৱৈ হিচাপে পৰিগণিত হয়। নতুন দিল্লীত অনুষ্ঠিত খেলো ইণ্ডিয়া পেৰা গেমছ 2023ত অনিস্মিতাই T37 শাখাৰ দীঘল জাপত সোণৰ পদক অৰ্জন কৰে। চীনৰ চেংডুত অনুষ্ঠিত বিশ্ববিদ্যালয়ৰ গেমছত অসমৰ প্ৰতিশ্ৰুতি সম্পন্ন দৌৰবিদ তথা দেশৰ দ্ৰুততম মানৱ অম্লান বৰগোহাঁয়ে অভিলেখ গঢ়ে। পুৰুষৰ 200 মিটাৰ SF2ত অম্লান বৰগোহাঁয়ে এই সফলতা অৰ্জন কৰে। মাত্ৰ 20.55 ছেকেণ্ডৰ ভিতৰত 200 মিটাৰ দৌৰ সম্পন্ন কৰি অম্লানে তৃতীয় স্থানেৰে ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়। লগে লগে প্ৰথমগৰাকী ভাৰতীয় পুৰুষ হিচাপে অসম সন্তান অম্লান বৰগোহাঁয়ে এই কৃতিত্ব অৰ্জন কৰে। গোৱাত বিগত বৰ্ষৰ 26 অক্টোবৰৰ পৰা 9 নৱেম্বৰলৈ ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত হয়। প্ৰতিযোগিতাখনত মহাৰাষ্ট্ৰই সৰ্বাধিক 80টা সোণ, 69টা ৰূপ আৰু 79টা ব্ৰঞ্জেৰে মুঠ 228টা পদক লাভ কৰে। মহাৰাষ্ট্ৰই শেষবাৰৰ বাবে 1994 চনত ৰাষ্ট্ৰীয় ক্ৰীড়া পদক তালিকাত শীৰ্ষস্থান দখল কৰিছিল। ৰাষ্ট্ৰীয় ক্ৰীড়াৰ অন্তিম 4টা সংস্কৰণত ছাৰ্ভিচেছে 66টা সোণ, 27টা ৰূপ আৰু 33টা ব্ৰঞ্জৰ পদক লাভ কৰি দ্বিতীয় স্থান লাভ কৰে। হাৰিয়ানাই 62টা সোণ, 54টা ৰূপ আৰু 73টা ব্ৰঞ্জৰে পদক তালিকাৰ তৃতীয় স্থান দখল কৰে। আনহাতে অসমে 14টা সোণ, 20টা ৰূপ আৰু 22টা ব্ৰঞ্জৰে দ্বাদশ স্থান দখল কৰে। এই প্ৰতিযোগিতাত 28খন ৰাজ্য আৰু 8খন কেন্দ্ৰীয় শাসিত অঞ্চলে অংশগ্ৰহণ কৰে। সমগ্ৰ ৰাজ্যৰ একাধিক স্থানত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হয়। বিচ ফুটবল, ৰোল বল, গল্ফ, চেপাক টাক্ৰ, স্কোৱাছ, মাৰ্চিয়েল আৰ্ট, কালিয়াৰপাট্টু আৰু পেনকাক চিলাত এই প্ৰতিযোগিতাত অন্তৰ্ভুক্ত কৰা হয়। 2023 বৰ্ষত দুগৰাকীকৈ অসম কন্যাই ভাৰতীয় মহিলা ক্ৰিকেটত স্থান পাবলৈ সক্ষম হয়। ইংলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত শৃংখলাত উইকেট কিপাৰ বেটাৰ উমা চেত্ৰী আৰু অলৰাউণ্ডাৰ জিন্তিমণি কলিতাই ভাৰতীয় মহিলা ক্ৰিকেটৰ এই দলৰ হৈ অংশ লয়। উল্লেখযোগ্য যে বোকাখাতৰ উমা চেত্ৰীয়ে এছিয়ান গেমছত সোণৰ পদক অৰ্জন কৰা জ্যেষ্ঠ ভাৰতীয় মহিলা দলৰ অংশ আছিল। আনহাতে দৰঙৰ জিন্তিমণি কলিতা মুম্বাই ইণ্ডিয়ানছৰ মহিলা দলৰ এক অবিচ্ছেদ্য অংশ আছিল। উমা চেত্ৰীয়ে উত্তৰ পূৰ্বাঞ্চলৰ পৰা দেশৰ ৰাষ্ট্ৰীয় দলত নাম অন্তৰ্ভুক্ত হোৱা প্ৰথমগৰাকী ক্ৰিকেটাৰ হৈ ইতিহাস ৰচনা কৰে। আনহাতে 2023 চনৰ ফেব্ৰুৱাৰী মাহত উদ্বোধনী মহিলা প্ৰিমিয়াৰ লীগত মুম্বাই ইণ্ডিয়ানছৰ ফ্ৰেঞ্চাইজিয়ে 10 লাখ টকাৰ মূল্যত জিন্তিমণি কলিতাক ক্ৰয় কৰিছিল। অসমৰ প্ৰথমগৰাকী অলিম্পিক পদক বিজয়ী লাভলীনাই 2023 বৰ্ষৰ 26 মাৰ্চত মহিলা বক্সিং চেম্পিয়নশ্বিপত স্বৰ্ণ পদক জয় কৰি অভিলেখ গঢ়িবলৈ সমৰ্থ হয়। KD যাদৱ ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপত 75 কেজি শাখাত লাভলীনা বৰগোহাঁয়ে স্বৰ্ণ পদক অৰ্জন কৰে। প্ৰথমবাৰৰ বাবে ফাইনেলত প্ৰৱেশ কৰিয়ে লাভলীনাই অষ্ট্ৰেলিয়াৰ বক্সাৰ কেটলিন পাৰ্কাৰক পৰাস্ত কৰি এই সফলতা অৰ্জন কৰে। অসমৰ সাঁতোৰবিদ এলভিছ আলী হাজৰিকাই 2023 বৰ্ষত প্ৰথমগৰাকী অসমীয়া হিচাপে ইংলিছ চেনেল সাঁতুৰি অভিলেখ ৰচনা কৰে। তেওঁ 19 জুলাইত নৰ্থ চেনেল অতিক্ৰম কৰা প্ৰথমগৰাকী অসমীয়া হিচাপে কৃতিত্ব অৰ্জন কৰিবলৈ সমৰ্থ হয়।
31 ঘণ্টাত 78 কিলোমিটাৰ সাঁতুৰি তেওঁ এই কৃতিত্ব অৰ্জন কৰে। আনহাতে আন্তঃৰাষ্ট্ৰীয় সাঁতোৰবিদগৰাকীয়ে 2023 বৰ্ষতে আৰৱ সাগৰত এলিফেণ্টা আইলেণ্ড জেটিৰ পৰা গেটৱে অফ ইণ্ডিয়ালৈ সফলতাৰে সাঁতোৰ সম্পন্ন কৰা প্ৰথমগৰাকী অসমীয়া হোৱাৰ গৌৰৱ অৰ্জন কৰে। 2023 বৰ্ষত এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাত অষ্টমবাৰৰ বাবে ভাৰতে চেম্পিয়নৰ খিতাপ দখল কৰে। যোৱা 17 ছেপ্টেম্বৰত কলম্বোৰ আৰ প্ৰেমাদাসা ষ্টেডিয়ামত অনুষ্ঠিত ফাইনেলত ভাৰতে শ্ৰীলংকাক 10 উইকেটত পৰাস্ত কৰে। শ্ৰীলংকাই টছত জিকি প্ৰথমে বেট ধৰি 15 অভাৰ আৰু 2টা বলত আটাইকেইটা উইকেট হেৰুৱাই মাত্ৰ 50 ৰানহে কৰিবলৈ সমৰ্থ হয়। ভাৰতে 6 অভাৰ 1টা বলত এটাও উইকেট নেহেৰুৱাকৈ লক্ষ্যত উপনীত হ'বলৈ সমৰ্থ হয়। ভাৰতৰ হৈ মহম্মদ চিৰাজে 6টা উইকেট দখল কৰে। ইয়াৰ পূৰ্বে ভাৰতে 7বাৰ এছিয়া কাপত জয়লাভ কৰিছিল। 2018 চনৰ পাছত এইবাৰ 2023ৰ এছিয়া কাপৰ ট্ৰফি ভাৰতৰ হাতলৈ যায়। ICC বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত এইবাৰ ভাৰতীয় কেইবাগৰাকীও খেলুৱৈয়ে নতুন অভিলেখ গঢ়ে। বিৰাট কোহলীয়ে বিশ্বকাপত সৰ্বাধিক 765 ৰান সংগ্ৰহ কৰে। আনহাতে ৰোহিত শৰ্মাই 597 ৰান সংগ্ৰহ কৰি এই তালিকাৰ দ্বিতীয় স্থানত থাকে। আনহাতে নিউজিলেণ্ডৰ বিৰুদ্ধে ছেমিফাইনেলত বিৰাট কোহলীয়ে শচীন তেণ্ডুলকাৰৰ অভিলেখ ভংগ কৰি এদিনীয়া কেৰিয়াৰৰ 50 সংখ্যক শতক অৰ্জন কৰে। মহম্মদ ছামিয়ে নিউজিলেণ্ডৰ বিৰুদ্ধে ছেমিফাইনেলত 57 ৰানত 7টা উইকেট দখল কৰি বিশ্বকাপ আৰু এদিনীয়া ক্ৰিকেটৰ ইতিহাসত 7টা উইকেট দখল কৰা প্ৰথমজন ভাৰতীয় বলাৰ হিচাপে পৰিগণিত হয়। বিশ্বকাপত 50টা উইকেট লৈ তেওঁ অষ্ট্ৰেলিয়াৰ মিচেল ষ্টাৰ্কৰ অভিলেখ ভংগ কৰে। ছামিয়ে 24টা উইকেট লৈ এই বিশ্বকাপত শীৰ্ষস্থান দখল কৰিবলৈ সমৰ্থ হয়। শেহতীয়া বিশ্বকাপৰ ছেমিফাইনেলত ভাৰতে নিউজিলেণ্ডৰ বিৰুদ্ধে 397 ৰান সংগ্ৰহ কৰে। এদিনীয়া বিশ্বকাপৰ নকআউট খেলখনৰ এয়া আটাইতকৈ ডাঙৰ স্ক'ৰ আছিল। পূৰ্বে 2015 চনৰ বিশ্বকাপত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে নিউজিলেণ্ডে 393 ৰান সংগ্ৰহ কৰিছিল। ৰোহিত শৰ্মাই এদিনীয়া বিশ্বকাপ 2023ত 597 ৰান সংগ্ৰহ কৰি বিশ্বকাপত অধিনায়ক হিচাপে সৰ্বাধিক ৰান সংগ্ৰহকাৰী হিচাপে অভিলেখ গঢ়ে। তেওঁ নিউজিলেণ্ডৰ কেন উইলিয়ামছনৰ অভিলেখ ভংগ কৰে, যিয়ে 2019 চনত অধিনায়ক হিচাপে 578 ৰান সংগ্ৰহ কৰিছিল। বিশ্বকাপত 31টা 6 কোবাই তেওঁ ৱেষ্ট ইণ্ডিজৰ ক্ৰিছ গেইলৰ অভিলেখ ভংগ কৰে, যিয়ে 2015 চনৰ বিশ্বকাপত 26টা 6 মাৰিছিল। অষ্ট্ৰেলিয়াৰ গ্লেন মেক্সৱেলে নেদাৰলেণ্ডৰ বিৰুদ্ধে 40টা বলত শতক অৰ্জন কৰে, যিটো টুৰ্ণামেণ্টৰ ইতিহাসৰ দ্ৰুততম শতক হিচাপে গণ্য কৰা হৈছে। ইয়াৰ পূৰ্বে দক্ষিণ আফ্ৰিকাৰ এডেন মাক্ৰামে এই বছৰ শ্ৰীলংকাৰ বিৰুদ্ধে 49টা বলত শতক অৰ্জন কৰি এই অভিলেখ গঢ়িছিল। তেওঁ আয়াৰলেণ্ডৰ কেভিন অব্ৰাইনৰ অভিলেখ ভংগ কৰে, যিয়ে 2011 চনত 50টা বলত শতক অৰ্জন কৰিছিল। দক্ষিণ আফ্ৰিকাই শ্ৰীলংকাৰ বিৰুদ্ধে 3টা শতকৰ সহায়ত 428 ৰান সংগ্ৰহ কৰে, যিটো এদিনীয়া বিশ্বকাপৰ ইতিহাসৰ আটাইতকৈ বৃহৎ স্ক'ৰ আছিল। দলটোৱে অষ্ট্ৰেলিয়াৰ অভিলেখ ভংগ কৰে, যিয়ে 2015 চনত আফগানিস্তানৰ বিৰুদ্ধে 417 ৰান সংগ্ৰহ কৰিছিল। দক্ষিণ আফ্ৰিকাই লীগ পৰ্যায়ত প্ৰথমখন খেলত শ্ৰীলংকাৰ বিৰুদ্ধে 428 ৰান সংগ্ৰহ কৰে। এই ইনিংছত দলটোৰ 3জন খেলুৱৈয়ে শতক অৰ্জন কৰি অভিলেখ গঢ়ে। অষ্ট্ৰেলিয়াৰ গ্লেন মেক্সৱেলে আফগানিস্তানৰ বিৰুদ্ধে ৰানচেজত দ্বি-শতক অৰ্জন কৰি অভিলেখ গঢ়ে। ক্ৰীড়া সম্পৰ্কীয় সাপ্তাহিক বা-বাতৰিৰ অনুষ্ঠান ক্ৰীড়া বাৰ্তা শুনিলে। যুগুতালে পূৰবী শৰ্মাই। অনুষ্ঠানটিৰ প্ৰযোজনা আকাশবাণীৰ আঞ্চলিক বাতৰি বিভাগৰ। সহযোগিতা আগবঢ়ালে অপূৰ্ব মালিয়ে। পৰৱৰ্তী ক্ৰীড়া বাৰ্তা শুনিবলৈ পাব অহা সপ্তাহৰ আজিৰ এই একে সময়তে। নমস্কাৰ।